অভয়াপুৰীৰ পাছনিয়াত ৰাধা কৃষ্ণ দৌল মন্দিৰ উন্মোচন কৰা হৈছে আজি আধ্যাত্মিক ৰীতি নীতিৰে উন্মোচন কৰা হয় মন্দিৰটো মন্দিৰ নিৰ্মাণত বিশেষ সহায় আগবঢ়াইছে ৰুদ্ৰকুমাৰ পাঠকে উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰুদ্ৰ পাঠক আৰু পাঠকে ইয়াৰ পূৰ্বেও নিৰ্মাণ কৰিছিল বহু মঠ মন্দিৰ ৰাইজৰ মন্দিৰ নিৰ্মাণত আগবঢ়ায় দান বৰঙণি উল্লেখযোগ্য গাঁও এখন হৈছে পাছনিয়া। এই গাঁওখন শিক্ষা কলা কৃষ্টি চাৰিওফালৰ পৰা সুনাম কঢ়িয়াই আহিছে। আজি এটৰ অঞ্চলৰ ৰাইজৰ কাৰণে এটি শুভদিন নৱনিৰ্মিত ৰাধাকৃষ্ণ দৌল মন্দিৰৰ শুভ উদ্বোধন। এই মন্দিৰটো কেৱল ইটা পাথৰেৰে গঢ়া এখন স্থাপনা নহয়, ই হৈছে বিশ্বাস ভক্তি একতা আৰু নৈতিক মূল্যবোধৰ এক জীৱন্ত প্ৰতীক। সামাজিক আধ্যাত্মিক সাংস্কৃতিক লগতে মানৱীয় মূল্যবোধৰ এক বিকাশৰ মিলনস্থলী হৈ উঠক। ইয়াত সদায় শান্তি সদ্ভাৱ আৰু মাংগলিক ধ্বনি বাজি উঠক। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। এই মন্দিৰ নিৰ্মাণত ৰাইজৰ কিছু দান বৰঙণিৰ লগতে মোৰ ফালৰ পৰা সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে মোৰ সৌভাগ্য হৈছিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আজীৱন যেন মই ৰাইজৰ সেৱা কৰি যাব পাৰোঁ।